মৰ্নিং অসম দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ বিষয়ে আপোনালোকৰ সবিশেষ দাঙি ধৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া শাওণ মাহৰ 19 তাৰিখ আৰু ইংৰাজী আগষ্ট মাহৰ 4 তাৰিখ 2024, বাৰ হৈছে দেওবাৰ। আজি স্মৃতি দিৱস হিচাপে থাকিব যে দিনটো বন্ধুসকল আনন্দীৰাম দাসৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। তিথি হিচাপে থাকিব বন্ধুসকল আজি অমাৱস্যা হয়। আজি অমাৱস্যা অৰ্থাৎ আবেলি 3:53 আৰু তাৰপিছত শুক্ল প্ৰতিপদ আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব পুষ্য নক্ষত্ৰ আজি আপোনাৰ আবেলি 1:45 লাগিব। তাৰপিছত অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব সিদ্ধি যোগ আজি বন্ধুসকল 12:01 থাকিব। তাৰপিছত বৃত্তিপাত যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব নাগকৰণ আজি সেইটো আপোনাৰ 3:53 লাগিব। তাৰপিছত পুৱা কৃতিঘ্ন কৰণ অৰ্থাৎ সোমবাৰে ৰাতিপুৱা 4:21 লাগিব। তাৰপিছত বৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব বন্ধুসকল আপোনালোকৰ বাবে আজি কৰ্কট আৰু আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে 4:54 আৰু সূৰ্যাস্ত অৰ্থাৎ সূৰ্য মাৰ যাব দিনটো বন্ধুসকল 6:03। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ দৈনন্দিন অনুৰোধৰ বাবে আপোনালোকৰ বিশেষ অনুৰোধ, আজি এই ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কমেণ্ট আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু লগতে আজি এই ৰাশিফল শিতানৰ ভিডিঅ'টো বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব যায় তেখেতসকলো দৈনন্দিন ৰাশিফল সম্পৰ্কে অৱগত হ'ব পাৰে। এতিয়া আজিৰ দিনটো ৰাশিফল অৰ্থাৎ 19 শাওণ আগষ্ট মাহৰ 4 তাৰিখ দেওবাৰে আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিৰ দিনটো ৰাশিফল অনুযায়ী বন্ধুসকল প্ৰথমতে ৰাশিফল আৰম্ভ কৰাৰ আগতে সবিশেষ আপোনালোকৰ জন্ম বিষয়ে আপোনালোকৰ অৰ্থাৎ জন্ম হোৱাসকল আজি ৰাশি মকৰ ৰাশি হ'ব আৰু ক্ষেত্ৰীয় বৰ্ণ আৰু ৰাক্ষ বৰ্ণ হ'ব। অৰ্থাৎ যিসকল শিশু আজিৰ দিনটোত জন্ম লাভ কৰিব তেখেতসকলে বিশেষকৈ মকৰ ৰাশি অধিকাৰী হোৱা দেখা গৈছে। যাত্ৰা আপোনালোকৰ মাধ্যমত যাব অৰ্থাৎ আপোনালোকৰ যাত্ৰা আজি কৰিব পাৰে। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে মেঘ, বৃষ, মিথুন, কৰ্কট, মকৰ, ধনু, সিংহ, তুলা আৰু বৃশ্চিক। এই ৰাশিসকল অতি সৌভাগ্যশালী বুলি আজি পৰিগণিত হৈছে। আজি তেখেতসকলৰ কাম কাজত অতি ভাগ্যৰ ফল ফুলিব। আজিৰ দিনটো সাৱধানে থাকিবলগীয়া 3 ৰাশি হৈছে কন্যা, কুম্ভ আৰু মীন। এই ৰাশিসকলৰ আপোনালোকে কিছু কাম কাজত আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰি চলিলে আজিৰ দিনটো ভাল হ'ব। এতিয়া ৰাশিফল অনুযায়ী প্ৰথমতে আহিছোঁ বন্ধুসকল মেষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনালোক খেল অথবা অন্য বাহিৰা গতিবিধিসমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘূৰাই পাব। অৰ্থাৎ আপোনাৰ যি দুৰ্বলতা সেই দুৰ্বলতা মনোভাৱ আজি শাৰীৰিক দুৰ্বলতা আজি গুচাবলৈ আপুনি খেল ধেমালিৰ লগত জড়িত থাকিলে আপুনি সেইবোৰ অৱকাশ পাব পাৰিব। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰত বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। অৰ্থাৎ আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ বস্তুবোৰ আপুনি আজি গুৰুত্ব সহকাৰে ল'ব লাগিব আপোনাৰ যাত্ৰাৰ সময়ত। যদি আজি আপুনি আপোনাৰ পৰিচিত লোকসকলৰ ওপৰত নিজৰ মতামত নিক্ষেপ কৰিব বিচাৰে তেন্তে আপোনাৰ হিতৰ হানি হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ নিজৰ মতামত দিয়াৰ আগতে ভাবি চিন্তিহে মতামত দিব পাৰিব। পৰিস্থিতিৰ সন্মুখীন ধৈৰ্য সহকাৰে কৰা উচিত যাতে তাৰ ফলত ভাল পৰিণাম পাব পাৰে। অৰ্থাৎ যিকোনো পৰিস্থিতি আজিৰ দিনটো আহিলে আপোনালোকে সেই পৰিস্থিতিবোৰ অধৈৰ্য নহয় আপুনি ধৈৰ্য সহকাৰে গ্ৰহণ কৰিলেহে আপুনি তাৰ ভাল এটা পৰিণাম বা ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কিছু অন্য ধৰণৰ ৰোমাঞ্চ অনুভৱ কৰিব। অৰ্থাৎ আপুনি অন্য দিনৰ তুলনাত আপুনি আজি আকস্মিকভাৱে কিছু ৰোমান্টিক মনোভাৱেৰে আজিৰ দিনটো পৰতি থাকিব। যাত্ৰা আৰু ভ্ৰমণৰ সুযোগ হাতৰ পৰা ওলাই যাব নিদিব। অৰ্থাৎ আপোনালোকৰ আজি যদি যাত্ৰা বা ভ্ৰমণৰ সুযোগ লাভ কৰে বা গ্ৰহণ কৰে তেতিয়াহ'লে সেইটো যাতে আপুনি আওকাণ নকৰি তাক আপুনি সম্পূৰ্ণৰূপে আনন্দিত আজিৰ দিনটো কটাব পাৰিব। এই দিনটো আপোনাৰ কাৰণে বসন্তৰ দৰে হ'ব কাৰণ প্ৰেম আৰু সুখেৰে ভৰা য'ত আপুনি আৰু আপোনাৰ জীৱন লগৰী জীৱন একেলগে থাকিব। অৰ্থাৎ আপোনাৰ জীৱন লগৰীৰ লগত আপোনালোকৰ যি প্ৰেম ভাল পোৱা আজিৰ দিনটো আপোনালোকৰ পৰিস্পষ্টভাৱে আপোনালোকৰ মাজত পৰিস্ফুট হ'ব। যাৰ ফলত আপোনালোকৰ যি মৰম ভাল পোৱা প্ৰেম
সেইটো আপোনালোকৰ আজি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি নিজৰ দিন অধিক ভালকৈ নিয়ন্ত্ৰিতভাৱে চলায় তেন্তে আপুনি আপোনাৰ সময় অধিক ভালকৈ আমেজ ল'ব পাৰিব আৰু সময়ৰ সদ্ব্যৱহাৰ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে নিজৰ সময়ে আপুনি নিয়ন্ত্ৰিতভাৱে সময়ৰ হিচাপত আপুনি চলিলে আপুনি ভবাতকৈ আপুনি অধিক সফলতা লাভ কৰিব পাৰিব আৰু সময়ৰ ভাল এটা সদ্ব্যৱহাৰ কৰাৰ ফলত আপোনালোকৰ সফলতা নিশ্চিত হৈ পৰিব আজিৰ দিনটোত। সমাধান হিচাপে থাকিব বন্ধুসকল আজিৰ দিনটো আপোনালোকৰ বাবে। আজিৰ দিনটো পৰাপক্ষত কলপতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:15 মাজৰ পৰা 11:22 আৰু সন্ধিয়া 5:30 পৰা 10:50 এই সময়খিনি আপোনাৰ আজিৰ দিনটোৰ বাবে এই সময়খিনি অতি গুৰুত্বপূৰ্ণ আৰু আপোনাৰ অতি শুভ সময় বুলি আপোনাৰ বাবে পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আকৰ্ষণ ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। অৰ্থাৎ আপোনাৰ যি ব্যক্তিত্বই অন্য আজি প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হ'ব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছু আৰ্থিক চুক্তিৰ শেষ সিদ্ধান্ত আজি হ'ব পাৰে। আপোনাৰ জীৱন লগৰীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনৰ সুখ আৰু সন্তুষ্টি অথবা সমৃদ্ধিৰ আগমন হ'ব। অৰ্থাৎ আপোনালোকে জীৱন সংগীৰ লগত কাজিয়া পেচাল মনোভাৱ এৰি আপোনালোকৰ মাজত বুজাবুজিৰ মনোভাৱ আনিলে আপোনালোকৰ মাজত যি সুখ সমৃদ্ধি আপোনাৰ দুগুণ বৃদ্ধি হোৱাৰ আজি সম্ভাৱনা আছে। বহুত ভাল কাম কৰি থকা স্বত্বেও আপুনি ৰোমাঞ্চক ঘূৰা ফুৰা ইত্যাদি আপোনাৰ মন মগজুত বিৰাজ কৰি থাকিব। অৰ্থাৎ আপোনালোকৰ কামৰ মাজত ব্যস্ততাৰ মাজতো আপোনালোকৰ যি ৰোমাঞ্চকৰ মনোভাৱ আপোনাৰ মনত আজি দিনটো বৰ্তি থাকিব। যদি আপুনি নিজকে যিকোনো বিবাদত ঘনীভূত হৈ যায় তেন্তে মতামত দিয়াৰ পৰা বিৰত থাকক। অৰ্থাৎ কিছুমান বিবাদিত বিষয়সমূহ আপুনি আজি মতামত নিদিয়াই ভাল হ'ব। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হ'ব। অৰ্থাৎ জীৱন সংগী আপোনাৰ বাবে আপোনাৰ যি মৰম ভাল পোৱা আজি আপোনালোকৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি নিজৰ দিন অধিক ভালকৈ নিয়ন্ত্ৰিতভাৱে চলায় তেন্তে আপুনি আপোনাৰ সময় অধিক ভালকৈ আমেজ ল'ব পাৰিব আৰু সময়ৰ সদ্ব্যৱহাৰ কৰিব পাৰিব। অৰ্থাৎ আপুনি আজি সময় নিয়ন্ত্ৰিত কৰিলে আপুনি সময় সদ্ব্যৱহাৰ কৰিলে আপোনালোকৰ কৰ্মক্ষেত্ৰত সফলতা হোৱাত আপোনালোকৰ বাৰুকৈ সহায় অনুভৱ কৰিব। সমাধান হিচাপে থাকিও বন্ধুসকল আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে আপোনাৰ দিনৰ 5:15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 পৰা 11:20 এই সময়খিনি আজিৰ দিনটো আপোনাৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল মিথুন ৰাশি। আজি যিটো ৰাশিফল অনুযায়ী আপোনাৰ শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্টি লাভ কৰিব। অৰ্থাৎ আপুনি আজি শিশুৰ লগত আপোনাৰ সময় অতিবাহিত কৰিলে আপোনালোকৰ মনোভাৱটো আজি অতি ভালভাৱে আজি কিন্তু বৰ্তি থাকিব। কিছুমান অনিশ্চিত গুৰুত্বপূৰ্ণ কাম আপোনাৰ অভাৱনীয় আৰ্থিক পৰিস্থিতিৰ মাজত ৰৈ যাব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছুমান জটিল পৰিস্থিতিৰ ফলত আপোনালোকৰ কিছু গুৰুত্বপূৰ্ণ কামো আজি ৰৈ যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সন্তানৰ বাবে কিছু বিশেষ যোজনা বনাওক। সুনিশ্চিত কৰক যে আপোনাৰ যোজনা যথাৰ্থবাদী হয় আৰু সিহঁতো যাতে আপুনি বাস্তৱত ৰূপায়িত কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ সন্তানৰ ভৱিষ্যতৰ বাবে তেখেতসকলৰ বাবে এটা ভাল পৰিকল্পনা আপুনি আজি ৰচিব পাৰে। আহিবলগীয়া সময় এই উপহাৰৰ বাবে আপোনাক সদায় মনত ৰাখিব। কিছুমান ব্যক্তিৰ জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে যেতিয়া নেকি আন কোনোবা এতিয়াহে জীৱনটোৰ নতুন প্ৰেমৰ অনুভৱ লাভ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ কিছুমান ব্যক্তিৰ ক্ষেত্ৰত নতুন প্ৰেমৰ মনোভাৱ আপোনালোকৰ জাগ্ৰত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো আপুনি এনেকুৱা ব্যৱহাৰ কৰক যেনিবা আপুনি এজন বিখ্যাত ব্যক্তি কিন্তু আজি অকল প্ৰশংসাৰ যোগ্য কামহে কৰক। অৰ্থাৎ আপোনালোকৰ ভাল কামৰ প্ৰতি আজি মনোযোগ দিয়ক আৰু যিবোৰ কামে যাতে আপোনাক অন্য যাতে প্ৰভাৱান্বিত হয় তেনেকুৱা কাম আপুনি কৰিব পাৰে।
আপোনাৰ জীৱনসংগীয়ে আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতে জীৱনত কিমান মূল্যৱান হয়। অৰ্থাৎ জীৱনসংগীয়ে আপোনাৰ প্ৰতি মৰম ভাল পোৱা আপোনাৰ আগত আজি ব্যক্ত কৰিবলৈ চেষ্টা কৰিব। আপুনি নিজৰ কথাখিনি সদায় সঁচা বুলি মানি লয়, কিন্তু এনেকুৱা কৰাটো উচিত নহয়। নিজৰ বিচাৰধাৰাটো অলপ নমনীয় ৰখা উচিত। অৰ্থাৎ আপুনি নিজৰ বিচাৰধাৰা যে সদায় উচ্চ হ'ব সেইটো ভুল ধাৰণা, কিয়নো নিজৰ বিচাৰধাৰাৰ লগতে অন্য বিচাৰধাৰাৰো সমৰ্থন কৰিলে আপোনালোকৰ জীৱনত ভাল গতিপথে আগবাঢ়িব পাৰিব। সেয়েহে নিজৰ যি বিচাৰধাৰা সেই বিচাৰধাৰাটো কিছু নমনীয় ৰখাটো আপোনাৰ আজিৰ দিনটোৰ বাবে ভাল হ'ব। সমাধান হিচাপে থাকিব বন্ধুসকল আজিৰ দিনটো পৰাপক্ষত আপোনাৰ কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:18 মাজৰ পৰা 10:27 আৰু সন্ধিয়া 5:09 পৰা 10:14 এই সময়খিনি অতি শুভ বুলি আপোনাৰ আজিৰ দিনটো পৰিগণিত হৈ ৰৈছে। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল হৈছে আপোনাৰ দিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। অৰ্থাৎ আপোনালোকৰ যি অশান্তি দীৰ্ঘদিনৰ পৰা সেই অশান্তি আজি কিছু পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। এই সমস্যাসমূহ স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱনশৈলী সাল সলনি অনাৰ প্ৰয়োজন আছে। অৰ্থাৎ আপোনালোকৰ যি লাইফষ্টাইল জীৱনশৈলী সেইটো আপোনাৰ কিছু সাল সলনি আনিলে আপোনাৰ যি মানসিক যি অশান্তি বা যি শাৰীৰিক অশান্তি সেইবোৰৰ পৰা আপুনি আজি পৰিত্ৰাণ পাব। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসৰ্গতা লক্ষ্য কৰিব আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ পাব পাৰে। অৰ্থাৎ আপোনালোকৰ যি কষ্টৰ ফলত আপোনাৰ কৰ্মৰ আপোনাৰ যি লক্ষ্য নিৰ্ধাৰণ কৰিছে তাৰ পৰা আপোনালোকে আজি লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা আছে। বিবাহিত বন্ধনৰ বাবে ভাল সময় হ'ব। অৰ্থাৎ বৈবাহিক জীৱনৰ নতুন জীৱন পাতনি মেলাৰ বাবে আজি দিনটো ভাল। আপোনাৰ প্ৰেমত আজি দুখৰ বৰষুণ হ'ব পাৰে যি আপোনাক আহত কৰিব পাৰে। অৰ্থাৎ আপোনাৰ প্ৰেমত আজি কিছু বেদনাদায়ক আজি আপোনাৰ পৰিস্থিতি হ'ব পাৰে। আপুনি নিজৰ সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকে আপুনি আজি সময় অন্য দিনৰ তুলনাত অধিক দিবলৈ সক্ষম হ'ব। খালী সময় আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আপোনাৰ অৰ্থাৎ খালী সময়খিনি আপুনি শৰীৰ চৰ্চাৰ লগত কাজ কৰিলে আপোনাৰে ভাল হ'ব শাৰীৰিকভাৱে। আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰয়োজনীয়সমূহ অৱহেলা কৰিব পাৰে, যাৰ বাবে আপুনি বহুতো হতাশ হৈ পৰিব পাৰে। অৰ্থাৎ জীৱনসংগী আপোনাৰ প্ৰতি গুৰুত্বহীনতাই আজি আপোনাৰ মনৰ হতাশাৰ কাৰণ হৈ ৰ'ব। যদি আজিৰ কাম আপুনি কাইলৈ পেলাই আছে তেন্তে ইয়াৰ বেয়া পৰিণাম আপুনি ভুগিব লাগিব পাৰে। অৰ্থাৎ আপোনালোকৰ বৰ্তমানৰ কাম পিছলৈ পেলাই থ'লে আপোনালোকৰ ভৱিষ্যতৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। যিমান পাৰে বৰ্তমান কাম বৰ্তমানতে শেষ কৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। সমাধান হিচাপে থাকিব বন্ধুসকল আজিৰ দিনটো পৰাপক্ষত গোলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:16 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 5:19 পৰা 9:02 এই সময়খিনি আপোনাৰ বাবে আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 3 আৰু শুভ ৰং হৈছে গুলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ দয়াৱান প্ৰকৃতিয়ে আপোনাক এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব, কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ, অনৈতিক লোভ, হিংসা আদিৰ পৰা বেয়া শক্তিৰ পৰা বচাই ৰাখিব। অৰ্থাৎ আপোনাৰ যি মানসিক যি দয়া সেই দয়াৱান আপোনালোকৰ যি নৈতিক ভাল গুণৰ বাবে আপোনালোকৰ কিছুমান অনৈতিকমূলক কাম কাজৰ পৰা আপোনাক নিজকে সেইবোৰৰ পৰা বচাই ৰাখিব। অৰ্থাৎ অনৈতিক কাম কাজৰ পৰা আপোনাক আঁতৰাই ৰাখিব। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। অৰ্থাৎ অযথা আপোনালোকৰ সময় যাতে অপচয় হয় তাৰ বাবে আপুনি আজি গুৰুত্ব দিব লাগিব। ঘৰত সংবেদনশীল বিষয়সমূহ সমাধান কৰিবলৈ আপুনি আপোনাৰ প্ৰভাৱ আৰু বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ ঘৰত যিবোৰ সমস্যা সেই সমস্যাবোৰ আপোনালোকৰ সমাধান কৰিবলৈ আপোনালোকে আজি বুদ্ধিমত্তাৰে সমাধান কৰিলে আপোনালোকৰ এটা ভাল ফল আহিব পাৰিব। অলপ ভালকৈ তথা সাৱধানে, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাক অধিক অহংকাৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। যেনে মই তোমাক এই পৃথিৱীখন আন কাৰোৰে লগত থাকিব নোৱাৰিম।
অৰ্থাৎ আপোনালোকৰ প্ৰিয়জনে আপোনাৰ আজি মানসিকভাৱে আপোনাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। যিবোৰ সম্বন্ধ আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধ সময় দিয়াও শিকিব লাগে, নহ'লে সম্বন্ধ ভাঙিব পাৰে। অৰ্থাৎ আপোনাৰ সম্বন্ধৰ ক্ষেত্ৰত সম্পৰ্ক এটা ধৰি ৰাখিবলৈ হ'লে আপুনি আজি সময়ে তেখেতক দিয়া অতি প্ৰয়োজন হৈ ৰ'ব। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীয়ে আপোনাৰ আকৌ নতুনকৈ আপোনাৰ প্ৰতি প্ৰেম মনোভাৱ আজি জাগ্ৰত হোৱাৰ সম্ভাৱনা আছে। ঘৰত যিকোনো সদস্য আপোনাৰ লগত আজি নিজৰ প্ৰেম সম্বন্ধীয় সমস্যা আলোচনা কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ ঘৰুৱাভাৱে আপোনালোকৰ যি প্ৰেম সম্বন্ধীয় যি সমস্যা সেইবোৰ সমস্যা সমাধান কৰা আজি সমাধান কৰা পৰিলক্ষিত হৈছে। আপুনি তেখেতক উপদেশ দিব পাৰে। অৰ্থাৎ আপোনাৰ যাৰ ফলত আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত এটা ভাল ইতিবাচক প্ৰভাৱ পৰিব আজিৰ দিনটো। সমাধান হিচাপে থাকে বন্ধুসকল আজিৰ দিনটো পৰাপক্ষত আপুনি গোলপীয় ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 পৰা 10:11 আৰু সন্ধিয়া 5:35 পৰা 10:30 এই সময়খিনি আপোনাৰ আজিৰ দিনটোৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 7 আৰু শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি কোনো বাধা বিঘ্ন ভালকৈ বিশ্ৰাম কৰিব পাৰিব। অৰ্থাৎ আপোনালোকৰ কোনো ধৰণৰ বিঘিনি নোহোৱাকৈ আপুনি শাৰীৰিকভাৱে আপুনি আজি ধুনীয়াকৈ বিশ্ৰাম কৰাৰ সময় পাব। আপোনাৰ মাংসপেশী আৰাম দিবৰ বাবে তেলেদি মালিচ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ শৰীৰটো কিছু আৰু অধিক ভালদৰে আৰাম দিবৰ বাবে আপোনাৰ মাংসপেশী আজি আপুনি যতন লোৱাৰ প্ৰয়োজন আছে। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে, যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভত সক্ষম নহ'বও পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰখন কিছু ভাল আছে, যদিও আপোনালোকৰ কিছু খঙাল মনোভাৱৰ বাবে সেই আৰ্থিক ক্ষেত্ৰখন কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। হতাশাৰ এক দীঘলীয়া সময় চলি থাকিব, অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ মানসিকভাৱে কিছু হতাশাই আজি দিনটো বিৰাজ কৰিব, কিন্তু পাৰিবাৰিকভাৱে আপোনালোকৰ সমৰ্থনৰ বাবে আজি কিছু হতাশ নিউজিবলৈ সক্ষম হ'ব। যদি আজি আপুনি ডেটত গৈ আছে তেন্তে বিবাদিত বিষয়সমূহ আলোচনাৰ পৰা বিৰত থাকক। অৰ্থাৎ আপোনালোকৰ প্ৰেমিকাক যদি আপুনি লৈ বা ডেটত গৈ আছে তেন্তে আপোনালোকৰ পুৰণি কিছু বিবাদিত বিষয়সমূহ আঁতৰাই ৰাখিলে আপোনালোকৰ ভাল হ'ব। আজি যি ব্যক্তিয়ে আপোনাক লগ পাব তাৰ লগতে বিনম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব। বহুত কম মানুহে আপোনাৰ এই আকৰ্ষণীয় ব্যক্তিত্বৰ ৰহস্য জানিব পাৰে। অৰ্থাৎ আপোনালোকে অন্য মানুহৰ প্ৰতি আপুনি ভদ্ৰ আৰু বিনম্ৰ আজি ব্যৱহাৰ কৰিলে আপোনালোকৰ যি মানসিকটো আৰু অতি সুন্দৰভাৱে আজিৰ দিনটো অতিক্ৰম কৰিব। কোনোবা অচিনাকি ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে, কিন্তু আজিৰ দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াৰ কিবা ভুল আছে। অৰ্থাৎ আপোনাৰ অচিনাকি ব্যক্তি যে আগ্ৰহ আপোনাৰ প্ৰতি আগ্ৰহ জনোৱা যে কৃত্ৰিম আগ্ৰহ তাৰ প্ৰতি আপুনি কিছু সচেতনতা হ'ব লাগিব। আজি আপোনাৰ অনুভৱ হ'ব যে আপোনাৰ ঘৰৰ মানুহে আপোনাক বুজি নাপায়, সেইবাবে আজি আপুনি সিহঁতৰ পৰা দূৰত থাকিব। অৰ্থাৎ আপোনালোকৰ ঘৰৰ মানুহে আপোনাৰ কথা গুৰুত্বহীনতাৰ ফলত আপুনি তেখেতসকলৰ পৰা দূৰত থকা আজি আপুনি সিদ্ধান্ত গ্ৰহণ কৰিব, কিন্তু সেই সিদ্ধান্ত যাতে আপুনি গ্ৰহণ নকৰে তাৰ প্ৰতি আপুনি কিছু গুৰুত্ব দিব লাগিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:42 মাজৰ পৰা 10:51 আৰু সন্ধিয়া 5:30 পৰা 10:20 এই সময়খিনি আপোনাৰ আজিৰ দিনটোৰ বাবে অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ সুস্থ শৰীৰৰ বাবে বহুত দূৰলৈ খোজ কাঢ়ি ফুৰক। আপোনাৰ শাৰীৰিকভাৱে আপুনি কিছু গুৰুত্ব দিব লাগিব। আজিৰ দিনটোত আপুনি আজি ধন সঞ্চয়ত অসফল হ'ব পাৰে, অৱশ্যে ইয়াৰ ভয় খাবলৈ কোনো কাৰণ নাই, কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব পাৰে। অৰ্থাৎ আপোনালোকে আৰ্থিকভাৱে আজি কিছু লোকচান হ'লে আপুনি হতাশ হোৱাৰ পৰা আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব।
আপোনাৰ সন্তান আপোনাৰ জীৱনত জটিল কৰি তুলিব পাৰে। মৰমৰ অস্ত্ৰপাত ব্যৱহাৰ কৰি সিহঁতক বুজাওঁ আৰু এই সমস্যাসমূহ সমাধান পাওঁ আৰু লগতে অশান্তিৰ পৰা পৰিত্ৰাণ পাওঁ। অৰ্থাৎ আপোনালোকৰ সন্তানে আপোনাৰ কিছু আজি সমস্যা আপোনাৰ আগত আহি পৰাৰ সম্ভাৱনা আছে আৰু লগতে এইবোৰ সমস্যা দূৰ কৰিবৰ বাবে সন্তানৰ যিবোৰ সমস্যা সেই সমস্যাবোৰ দূৰ কৰিব তেখেতক মৰমেৰে বুজনি দিলে আপোনালোকৰ সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব। মনত ৰাখিব যে অকল মৰমেৰে মৰম আনিব পাৰে। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে সিহঁতৰ বাবে এই সময়খিনি লেখত ল'বলগীয়া হ'ব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা যিসকল সম্পৰ্কত আছে তেখেতসকলে আপোনালোকৰ আজিৰ দিনটোত প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত অতি শুভ বুলি পৰিগণিত হৈছে। খালী সময়ত সদ্ব্যৱহাৰ কৰিব আৰু সেই কাম পূৰণ কৰিব চেষ্টা কৰিব যি যোৱা সময়ত পূৰণ হোৱা নাই। অৰ্থাৎ আপোনালোকৰ কিছু আধৰুৱা কাম কাজ আজিৰ দিনটোত পূৰণ কৰিলে আপোনাৰ ভাল এটা মনোভাৱ বৰ্তি থাকিব। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহ বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ যি সমস্যা সেই সমস্যাবোৰ জীৱন সংগীৰ লগত ভাগ বতৰা কৰিলে আপোনাৰ সেই সমস্যাবোৰ অতি সহজভাৱে আপোনালোকৰ মুখমুখ হ'বলৈ সক্ষম হ'ব। দিনৰ প্ৰথম ভাগত আপুনি অলপ এলাহ অনুভৱ কৰিব পাৰে, কিন্তু যদি আপুনি ঘৰৰ পৰা বাহিৰত যোৱাৰ সাহস গোটাই ল'ব পাৰিছে তেন্তে বহুত কাম সম্পূৰ্ণ হ'ব আজি আপোনাৰ। অৰ্থাৎ আপোনালোকৰ আজিৰ দিনটো কিছু এলাহুৱা মনোভাৱ থাকিব, কিন্তু তাৰ লগতে আপোনালোকৰ বাহিৰলৈ গ'লে আপোনাৰ বহুত গুৰুত্বপূৰ্ণ কাম কাজ সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:46 মাজৰ পৰা 9:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 2 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল বৈশাখ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ মনোবৈজ্ঞানিক হৈয়ে আপোনাৰ অস্থিৰ কৰি তুলিব পাৰে। অৰ্থাৎ কিছুমান চিন্তাধাৰা আপোনাৰ মনৰ আজি অস্থিৰ হোৱাৰ সম্ভাৱনা আছে। ধনাত্মক চিন্তা আৰু ধনাত্মক ভাৱনাই আপোনাৰ আজি দিনৰ বাবে বহুত বেছি আৱশ্যক। অৰ্থাৎ আপুনি আজি ঋণাত্মক চিন্তাধাৰা নেওচি আপোনাৰ যি উপযোগী ধনাত্মক চিন্তাধাৰা কৰাটো আপোনাৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ। যিসকল লোকে যোৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল সিহঁতৰ আজি লোকচান হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ কিছুমান আৰ্থিক ক্ষেত্ৰত অৰ্থাৎ যোৱাৰ দৰে আপোনালোকে কিছু বাজি আপোনালোকৰ সেইবোৰ ক্ষেত্ৰত আপোনালোকৰ পইচা আজি আপোনাৰ সম্পূৰ্ণৰূপে আজি ডুব যোৱাৰ সম্ভাৱনা আছে। যোৱা খেলৰ পৰা দূৰত থকাটো আপোনাৰ বাবে শ্ৰেয় হ'ব। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণে হ'ব আৰু এইবাৰ মানসিক অশান্তিৰ কাৰণো হ'ব পাৰে। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনা বুজাৰ চেষ্টা কৰক। অৰ্থাৎ প্ৰিয়জনৰ মনোভাৱটো আপুনি আজি বুজিবলৈ চেষ্টা কৰিলে আপোনালোকৰ সম্পৰ্ক অতি ভাল প্ৰভাৱ পৰিব। গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা বতৰা পাতোঁতে তেখেতৰ কথা মনোযোগ দি শুনক। অৰ্থাৎ আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত কথা বতৰা বাৰ্তালাপ হ'ব পাৰে আজিৰ দিনটোত। তেখেতসকলৰ কথা আপুনি গুৰুত্ব সহকাৰে শুনিলে আপোনালোকৰ জীৱনত বহুতো কামত আহিব পাৰে। আজি অনুভৱ কৰিব যে আপোনাৰ জীৱন নগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও হোৱা নাই। অৰ্থাৎ জীৱন নগৰী আপোনাৰ আজি অন্য দিনৰ তুলনাত আজি কিছু বৈশিষ্ট্য দেখিবলৈ পাব। যাত্ৰাৰ লগত পোৱা কোনোবা সুন্দৰীৰ কথা ভাবি আপুনি আজি ভাল অনুভৱ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যাত্ৰা আজি আপোনাৰ ৰোমান্টিকভাৱে অতিক্ৰম কৰিব। সমাধান হিচাপে থাকিব বন্ধুসকল আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 9:50 আৰু সন্ধিয়া 4:40 পৰা 9:30 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব। অৰ্থাৎ আপোনাৰ দীৰ্ঘদিনৰ পৰা যি অসুস্থ শৰীৰ সেইটো আপুনি আজি কিছু কষ্ট অনুভৱ কৰিব। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। অৰ্থাৎ কিছুমান আপোনাৰ দীৰ্ঘদিনৰ পৰা যি চুক্তি সেই চুক্তি সম্বন্ধে আজি চূড়ান্ত ৰূপ পাব আপোনাৰ। কিছুমান লোকৰ বাবে পৰিয়াল আনন্দ আৰু উল্লাসৰ মুহূৰ্তলৈ আহিব পাৰে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালক আজি এটা ভাল কিছুমান খবৰৰ বাবে আপোনালোকৰ এটা ভাল আনন্দমুখৰ পৰিৱেশৰ মাজত দিনটো বিৰাজ কৰিব। কোনোবাই আপোনাক
মনেদি প্ৰশংসা কৰিব। আজি যিমান পাৰে লোকৰ পৰা দূৰত থাকক। অৰ্থাৎ আপোনাৰ কিছু ভাল কামৰ বাবে আপোনাৰ আজি প্ৰশংসাৰে প্ৰশংসিত কৰিব। আৰু লগতে আপুনি যিমান পাৰে আজি বেলেগৰ সময় দিয়াতকৈ নিজৰ সময় দিয়ক আপুনি। আপোনাৰ মৰম আৰু ভাল পোৱা আপোনাৰ জীৱন লগৰীয়া আপোনাৰ বহুতো ভাল উপহাৰ দিব পাৰে। অৰ্থাৎ আপোনাৰ জীৱন সংগী আপোনালোকৰ মৰম ভাল পোৱা মাজেৰে আপোনাৰ ভাল এটা উপহাৰ হিচাপে আজি দিনটোত আগবঢ়াব পাৰে। আজি এনেকুৱা এটা দিন যিদিনা ঘড়ী কাঁইটৰ ডাল বহুত লেহেমীয়া গতিত চলিব, কিন্তু আপুনি গোটেই দিন বিচনাতে পৰি থাকিব, কিন্তু ইয়াৰ পিছত আপুনি বহুত সতেজতা অনুভৱ কৰিব। অৰ্থাৎ আপুনি আজি কিছু অসুস্থতাৰ বাবে আপুনি আজি গোটেই দিনটো বিচনাত পৰি থকাৰ বাবে আপোনাৰ সময় অতি লেহেমীয়াভাৱে আপোনাৰ অনুভৱ হ'ব। এই জিৰণি আপোনাৰ বহুতো আৱশ্যক আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:40 মাজৰ পৰা 10:50 আৰু সন্ধিয়া 5:40 পৰা 9:30 এই সময়খিনি অতি শুভ বুলি আপোনাৰ আজিৰ দিনটো পৰিগণিত হৈছে। শুভ সংখ্যা 6 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল যে আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি আপোনাৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। অৰ্থাৎ আপোনাৰ যি ব্যক্তিত্ব সেই ব্যক্তিত্ব ভাল গুণৰ ব্যক্তিত্বৰ বাবে আপোনাৰ অন্য ব্যক্তিয়ে আপোনাৰ পিনে আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আজি ঘূৰাই পাব। অৰ্থাৎ আপুনি কিছুমান আৰ্থিক লাভৰ আজি সম্ভাৱনা আছে। বিদ্যালয়ৰ পৰা কাম সম্পূৰ্ণ কৰিবলৈ আপোনাৰ সন্তান আপোনাৰ সহায় ল'ব পাৰে। অৰ্থাৎ আপোনালোকৰ সন্তানৰ কিছুমান কাম কাজ আপোনাৰ আজি সিহঁতক সহায় হাত আগবঢ়াব পাৰে। অন্য সুখ দি আপুনি আজি নিজৰ পুৰণি ভুলসমূহ পাহৰাই দি নিজৰ জীৱন অৰ্থপূৰ্ণ কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ অন্য সুখৰ লগত সুখী হৈ আপুনি নিজৰ জীৱনটো আজি অৰ্থপূৰ্ণ কৰি তোলাৰ সম্ভাৱনা আছে। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবালৈ নিজৰে গৈ থকা পচন্দ কৰিব, ফলস্বৰূপে মন অলপ শান্তিপ্ৰাপ্ত হ'ব। অৰ্থাৎ আপুনি আজি মানুহৰ মাজত থকাতকৈ নিৰলে সময় অতিবাহিত কৰাটোহে পচন্দ কৰিব। সময়ৰ অভাৱৰ বাবে আপোনাৰ দুয়োজনৰ মাজত নিৰাশ অথবা সুস্থতাৰ ভাৱ আহিব পাৰে। যদি আপুনি মাত শুৱলা হয় তেন্তে গান এটা গাই আপোনাৰ প্ৰেমিকক আজি সুখী কৰিব পাৰে। অৰ্থাৎ আপুনি প্ৰেমিকক আজি সুখী কৰিবৰ বাবে কিছুমান কাম কাজ কৰিলে আপোনাৰ আজি তেখেতসকলৰ মন জয় কৰিব পাৰিব। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত আপোনাৰ বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:25 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 6:35 পৰা 11:30 এই সময়খিনি আজিৰ দিনটোত অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল যে আপুনি সামাজিক মিলাপ্ৰীতিৰ বাবে স্বাস্থ্য প্ৰাথমিকতা দিয়াৰ আৰম্ভ কৰক। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব আৰোপ কৰিব লাগিব আজিৰ দিনটো। আজি আপোনাৰ হাতত ধন ক্ষীণস্থায়ী হ'ব। আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হ'ব। অৰ্থাৎ আপোনালোকৰ ধন অৰ্জাৰ ক্ষেত্ৰত আজি কিছু কষ্টকৰ অনুভৱ হ'ব অন্য দিনৰ তুলনাত। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতক অনুভৱ কৰক যে আপুনি সঁচাকৈয়ে মৰম কৰে। সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিবলৈ সুযোগ নিদিব। অৰ্থাৎ আজিৰ দিনটো আপুনি যিমান পাৰে নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব, আৰু লগতে তেখেতসকলৰ মনৰ পৰিয়ালৰ ভাগি সদস্য মন জয় কৰিবলৈ আপুনি যথোপযোগ্য চেষ্টা কৰিলে আপোনালোকৰ সম্পৰ্ক এটা ভাল প্ৰভাৱ পৰিব। প্ৰেমৰ পিনেদি চাবলৈ গ'লে আজিৰ দিনটো বহুত ধুনীয়া আৰু প্ৰেম সদায় উদযাপন কৰক। অৰ্থাৎ প্ৰেমৰ ফালেদি আপোনাৰ আজি ভাল এটা শুভ দিন হিচাপে আজি পৰিগণিত হৈছে। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি অথবা চাকৰি কৰি আছে, সিহঁতে আজি খালী সময়ত ঘৰৰ মানুহৰ লগত কথা পাতিব পাৰে। অৰ্থাৎ আপোনালোকৰ চাকৰিৰ লগত জড়িত ব্যক্তিসকল তেখেতসকলক ঘৰুৱা মানুহৰ লগত কথা বতৰা পতাৰ ক্ষেত্ৰত আজি আপোনালোকে সময় উলিয়াব পাৰিব। কথা পাতি থাকোঁতে আপুনি আজি ভাবুক হৈ যোৱাৰো সম্ভাৱনা আছে। আজি লাগিলে আপুনি পৃথিৱীৰ পৰা গুচি যাওক, আপুনি নিজৰ জীৱন সংগী মৰমত বান্ধোনৰ পৰা আজি কোনো পধ্যে বাহিৰ নহ'ব। অৰ্থাৎ আপুনি জীৱন সংগীৰ লগত আপোনালোকৰ মৰম ভাল পোৱা মজা আজি দিনটো ভৰ্তি থাকিব। কোনোবা এনেকুৱা ব্যক্তি ফোন আহিব যাৰ বাবে আপুনি বহুত দীঘলীয়া সময়ৰ বাবে কথা ক'ব বিচাৰি আছিল আৰু বহুতো পুৰণি কথা মনত পৰিব, যিবোৰ আপুনি এতিয়া সতেজতা প্ৰদান কৰে আৰু এইবোৰ স্মৃতি আপোনাৰ আজি আগৰ দিনলৈ উভতাই লৈ যাব।
অৰ্থাৎ আপোনাৰ কিছু আকস্মিক কিছুমান ফোন ক'লে আপোনাৰ যি পুৰণি স্মৃতি আপোনাক আজি ঘূৰাই আনিবলৈ সক্ষম হ'ব। সমাধান হিচাপে থাকিব আজি দিনটো পৰাপক্ষত কলপতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজি দিনটো কাম কৰিবলৈ চাব। আজি দিনটো শুভ সময় আছে দিনৰ 5:18 মাজৰ পৰা 10:27 আৰু সন্ধিয়া 5:09 পৰা 10:12 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 4 আৰু শুভ ৰং আছে কলপতীয়া। এতিয়া আহিছো বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। আজি দিনটো ৰাশিফল হৈছে আপোনাৰ দয়াৱান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব, কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ, অনৈতিক লোভ, হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। অৰ্থাৎ আপোনাৰ কিছুমান গুণে আপোনাৰ অনৈতিক কাম কাজবোৰ কৰাৰ পৰা আপোনাক বিৰত ৰাখিব। আজি ৰিয়েল ষ্টেটত সম্বন্ধীয় নিৱেশ আপোনাৰ ভালেমান লাভ হ'ব। অৰ্থাৎ আপোনাৰ যিবোৰ ৰিয়েল ষ্টেটত আপুনি আজি নিৱেশ কৰে তাত আপোনাৰ লাভালাভ হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক তথা সাংসাৰিক দায়িত্ব বোজা বাঢ়িব, যিয়ে আপোনাক অশান্তি দিব পাৰে। অৰ্থাৎ আপোনালোকৰ পাৰিবাৰিক দায়িত্ব বঢ়াৰ ফলত মানসিকভাৱে কিছু আজি অশান্তি অনুভৱ কৰিব আপুনি। আপোনাৰ প্ৰেম জীৱনত আজি এক নতুন আশা লাভ কৰিব। আপুনি এক ঐশ্বৰিক অনুভূতি লাভ কৰিব এই প্ৰেমত। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত এক বৈশিষ্ট্যৰে পৰিপূৰ্ণ হ'ব আজিৰ দিনটো আপোনাৰ ব্যক্তিত্ব এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজ বোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাত চেষ্টাত লাগি যায়। অৰ্থাৎ আপুনি আজি মানুহৰ মাজত থকাতকৈ আপুনি নিৰলে থাকি আপুনি সময় অতিবাহিত কৰিলে আপুনি শান্তি অনুভৱ কৰিব আজিৰ দিনটো। ইয়াৰ ওপৰত ভিত্তি কৰি এইটো ক'ব পাৰি যে আজিৰ দিনটো আপোনাৰ বহুত ভাল যাব আৰু ইয়াৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আজি বিবাহৰ পিনেদি চালে সকলো বস্তু আজি আপোনাৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত আছে। আজি ঘৰত থাকিব, কিন্তু ঘৰৰ সদস্য সমস্যাই আপোনাক চিন্তিত কৰি তুলিব। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ ফালেদি চাব গ'লে আপোনাৰ আজি কিছুমান বিষয়বস্তু আপুনি আজি ধাৱমান হোৱাৰ সম্ভাৱনা আছে আৰু লগতে ঘৰুৱা কিছু আজি সমস্যা থাকিব আপোনাৰ। সমাধান হিচাপে থাকিব আজি দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজি দিনটো কাম কৰিবলৈ চাব। আজি দিনটো শুভ সময় হৈছে দিনৰ 5:46 মাজৰ পৰা 10:40 আৰু সন্ধিয়া 5:49 পৰা 9:32 এই সময়খিনি আজিৰ দিনটো অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে ধৈৰ্য সহকাৰে চোৱাৰ বাবে। যদি এই ভিডিঅ'টো অকণমানো ভাল লাগিছে বা আপোনাৰ উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।